नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ম্যাথছ অসমলৈ তোমালোকক স্বাগতম জনাইছো মই মুল্লা ছাৰে মই তোমালোকক শিকাই আছিলো দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ দ্বিঘাত সমীকৰণ অধ্যায়ৰ অনুশীলনী 4.3 আজি তোমালোকৰ 13 নম্বৰ পাঠটো আৰম্ভ কৰা হ'ব গতিকে তোমালোকে মনোযোগৰে পাঠটো শুনিবা বুলি মই আশা ৰাখিলো ওকে গতিকে আমি আহো 13 নম্বৰ अंक पार्टर 9 नंबर अंकटा हो एक्सरसाइज 4.3 ओके এই অঙ্কটো অলপ চাইলা অলপ বুজিবলৈ যত্ন কৰিবা অঙ্কটো অলপ তোমালোকৰ কাৰণে অলপ হেৰি লাগিব ইজি অলপ ইজি না লাগিব আনইজি যেন ফিল কৰিবা কিন্তু 2-3 বাৰ মান ঘৰত প্ৰ্যাকটিস কৰিলে তোমালোকৰ আহি যাব ওকে মই কেনেকৈ অঙ্ক কৰিছিলো যদি কেতিয়াবা অঙ্ক নহয় তেতিয়া মই কেবাবাৰ হে অঙ্কটো প্ৰ্যাকটিস কৰিছিলো কৰি কৰি একেবাৰে কলমৰ আগডালত লৈ আহিছিলো এইকাৰণে মই গণিতত যেতিয়া মই পৰীক্ষা দিছিলো তেতিয়া 150 নম্বৰ আছিল 150 নম্বৰটো মই 140 প্লাস নম্বৰ পাই গৈছিলো ওকে ঠিক আছে গতিকে দেখা দুটা পানীৰ নলিয়ে এটা চৌবাচ্চা 9 সমষ্টি 8/3 ঘন্টাত পুৰ কৰে কি কৰে দুটা পানীৰ নলিয়ে এটা চৌবাচ্চা মানে কি তোমালোকে বাথ টাব বিলাক যে দেখিছে এনেকুৱা তাতে পানী তাৰ মানে বৃত্তাক সৰি আয়তাকাৰ হ'ব তাতে পানী জমা ৰাখা এবিলাকক কি বুলি কয় টাব ইংৰাজী টাব বুলি কয় নে চৌবাচ্চা বুলি কয় হয়নে চৌবাচ্চাটো বেলেগে বেলেগে পুৰ কৰিবলৈ হলে ডাঙৰ বেখৰ নলিটোৱে সৰু বেখৰ নলিটোতকৈ 10 ঘন্টা সময় কম লাগে আমি যদি দুটা বেখৰ নলি আছে বেখ কি ভিতৰ বেখাৰটো দুই গুণে হল কি বেখটো মনত আছে ওকে এই ভিতৰ বেখটো কেনেকুৱা হ'ব এই এনেকুৱা হ'ব এটো এটা ভিতৰ কেন্দ্ରରେ যোৱাৰ ভিতৰ যিকোনো দুটা বিন্দুত ছেদ কৰা ৰেখাডাল কি বুলি কয় বেখ বুলি কোৱা হয় ওকে এনেকুৱা নলি আছে নলিবিলাক কি পাইপ তাৰ মানে পাইপ এনেকুৱা ধৰণৰ পাইপ আছে এটা আছে কি বিলেকে পুৰ কৰিবলৈ হলে ডাঙৰ এটা আছে এনেকুৱা ডাঙৰ বেখৰ আৰু এটা সৰু বেখৰ নলি আছে ওকে কি কৈছে চৌবাচ্চাটো বেলেগে পুৰ কৰিবলৈ হলে ডাঙৰ বেখৰ নলিটোৱে সৰু বেখৰ নলিতকৈ 10 ঘন্টা সময় কম লয় আমি জানো নহয় আমি যেতিয়া আমাৰ ঘৰত থকা ট্যাপ যেটো নলি বিলাক আছে পাইপ আছে আমি মটৰে যেতিয়া পানী যেতিয়া পুৰ কৰো তে সেই পাইপ বিলাকৰ আকৃতিৰ কথা কৈছে পাইপ বিলাকৰ আকৃতি কেনেকুৱা এটা আছে সৰু বেখৰ আৰু এটা আছে কি ডাঙৰ বেখৰ আলটিমেটলি তোমালোকৰ যেটো ডাঙৰ বেখৰ মুক্ত নলিৰ মুক্ত বেছি ডাঙৰ হেতু দি কম পানী কম সময় লাগিব পানী পুৰ কৰোতে কাৰণ কি বেছি পানীতে হেতু দি ঘুমাব আৰু যেটো অলপ সৰু হেতু দি কি হ'ব কম পানী যাব হেকাৰণে হেতু এই চৌবাচ্চাটো পুৰ কৰোতে হেতু দি সময় বেছি লয় এটা জেনেৰেল কথা সেই কথাটো ইয়াতে কৈছে কি চৌবাচ্চাটো বেলেগে পুৰ কৰিবলৈ হলে ডাঙৰ বেখৰ নলিটোৱে সৰু বেখৰ নলিতকৈ 10 ঘন্টা সময় কম লয় হ'ব ডাঙৰটো কমে লবই হয়নে মই বুজাই দিছো প্ৰত্যেকটো নলিয়ে বেলেগে কিমান সময় চৌবাচ্চাটো পুৰ কৰিব পাৰিব উলিয়াও বেলেগে তাৰ মানে কিমান সময়ত হেৰি কৰিব ইয়াতে মই কি কৈছিলো যে তোমালোকে ওয়ার্ড প্রবলেম মানে শব্দ সমীকৰণৰ বিলাকৰ শব্দ সমস্যা এই শব্দ সমস্যা বিলাক কৰোতে তোমালোকে আগতে মাইন্ডত ধুনিয়াকৈ অঙ্কটোলৈ বাৰে পঢ়ি বুজিবলৈ যত্ন কৰিবা যেহেতু আজিকালি তোমালোকৰ পৰীক্ষাত ম্যাক্সিমামে কিতাপৰ পৰাই আহে বেছি বাহিৰৰ পৰা নিদে তথাপিও জানিবলৈ যত্ন কৰাটো ভাল তেতিয়াহে তুমি গুড ম্যাথমেটিশিয়ান হ'ব পাৰিবা ওকে যেতিয়া তুমি এই প্ৰশ্নটো ধুনিয়াকৈ বুজিবা বুজি কি উলিয়াব দিছে প্ৰত্যেকটো নলিয়ে বেলেগে কিমান সময়ত চৌবাচ্চাটো পুৰ কৰিব পাৰিব প্ৰত্যেকটো নলি তেতিয়া হলে কি
সৰু নলীয়ে কিমান কৰিব ডাঙৰ নলীয়ে কিমান পানী কিমান সোমাই ল'ব এইখিনি উলিয়াব লাগিব ওকে ইয়াতে সমাৰ এককটো কি আছে ঘণ্টা ওকে সমাৰ একক কি আছে ঘণ্টাত দিয়া আছে আমি কি কৰিছো ধৰো সৰু ব্যাসৰ নলীটোৱে চৌবাচ্চাটো পূৰ কৰিবলৈ সময় লয় 1 ঘণ্টা সৰুতে কিমান ল'ব ধৰি লৈছো সৰুতে 1 ঘণ্টা লয় তেতিয়া হলে কি ডাঙৰ এই যে সময় কম ললে কি হ'ব মাইনাস হ'ব ঠিক এনেকৈ ডাঙৰ ব্যাসৰ নলীটোৱে চৌবাচ্চাটো পূৰ কৰিবলৈ সময় লয় কিমান ডাঙৰ ব্যাসৰ নলীটোৱে চৌবাচ্চাটো পূৰ কৰিবলৈ সময় লয় 10 ঘণ্টা কম বুলি কৈছে নহয় সৰুটোতকৈ 10 ঘণ্টা সৰুটো কিমান আছিল x আছিল এই সৰুটো x ইয়াৰ পৰা কি 10 ঘণ্টা কম মানে কি বিয়োগ এটা হ'ব ওকে আকৌ দেখা আমি এই দুটা পালো নহয় যে সৰু ব্যাসৰ নলীটোৱে চৌবাচ্চাটো পূৰ কৰিবলৈ কিমান সময় লৈছিল 1 ঘণ্টা ডাঙৰটো তেতিয়ালে তাতকৈ 10 ঘণ্টা কম মানে 10 মাইনাস গতিকে x - 10 ঘণ্টা হ'ব এতিয়া চোৱা 1 ঘণ্টাত সৰু ব্যাসৰ নলীয়ে পূৰ কৰা চৌবাচ্চাৰ অংশ কিমান 1 ঘণ্টাত তেতিয়ালে কিবা যায় সৰুটো কিমান কৰিছিল x 1 ঘণ্টাত হ'ব কি 1 ঘণ্টাত 1/x হ'ব ওকে তেতিয়ালে এবাৰ ইয়াত সময়টো কিমান দিছে 9 সমষ্টি 8 ভাগৰ 3 9 সমষ্টি 8 ভাগৰ 3 কে আমি ভাঙিলে কি হ'ব এটো মিশ্র ভগ্নাংশত আছে আমি কি লব লাগিব অপ্রকৃত ভগ্নাংশত লব লাগিব কেনেকৈ লৈছিলো মন কৰাচোন আগতে পথলে আজ দিবা দি তলত যেটো আছে মানে হৰটো লিখিবা নিয়মটো কি এই হৰ 8 এৰে সমষ্টি 9ক পূৰণ কৰিব লাগে 8 আৰু 9 পূৰণ কৰিলে কিমান হ'ব 72 ওকে সেই 72 লগতে ওপৰত যেটো লব থাকিব লবটো ইয়াত কিমান আছে 3 এটোৰে যোগ কৰা যোগ কৰিলে এটো কিমান হ'ব 8 9 গুণ 72 যোগ 3 ইকুয়াল টু কি হ'ব 75 গতিকে আমি এই সমষ্টিটো ইউজ নকৰি এটো কৰিম গতিকে 1 ঘণ্টাত সময় লয় 1/x গতিকে ইমান সময়ত সময় লব কি এটো তলত x দি পূৰণ যাব ওকে আকৌ ঠিক হেনেকৈ এটো ডাঙৰ আকৌ ডাঙৰটোত কি হয় 1 ঘণ্টাত ডাঙৰ ব্যাসৰ নলীটো পূৰ কৰা চৌবাচ্চাৰ অংশ কিমান কৰি ডাঙৰটো 1/, এটা হ'ব ঠিক এই ঘণ্টাত ডাঙৰটো এটো বাই এটা হ'ব কিন্তু যেহেতু এটো এটাতকৈ বেছি আছে সেই কাৰণে আমি বন্ধনী দি লৈছো নিশ্চয় ধৰাটো বুজি পাইছে নে নাই মই আৰু এবাৰ কৈ দিছো দুটা পানীৰ নলীয়ে এটা চৌবাচ্চা এত ঘণ্টাত পূৰ কৰে দুটা একেলগে গলে কি 9 সমষ্টি 8 ভাগৰ 3 ঘণ্টাত কৰে দুটা যদি একেলগে দিও এতিয়া আমি কি কৰিলো বেলেগ বেলেগ কৰি দিলে এটা সৰু দুটা আছিল এটা আছিল সৰু ব্যাসৰ নলী বা পাইপ আৰু এটা আছিল কি ডাঙৰ ব্যাসৰ পাইপ বা নলী এতিয়া সৰু ব্যাসৰ তো আলটিমেটলি কি হ'ব এটো পূৰ করতে সময় অলপ বেছি লব আৰু ডাঙৰ ব্যাসটো পূৰ করতে সময় অলপ কম লব কিয়নো ডাঙৰ ব্যাসৰ নলীৰ মাজেৰে পানী বেছিকৈ পাৰ হৈ যাব গতিকে হেইকন আমি ধৰি লৈছো কি সৰু ব্যাসৰ নলীটো চৌবাচ্চাটো পূৰ কৰিবলৈ সময় x তেতিয়ালে ডাঙৰটো কি হ'ব কি কৈছে 10 ঘণ্টা কম x - 10 বুজি পাইছে নে পাইছা ঠিক এনেকৈ এতিয়া 1 ঘণ্টাত সৰু ব্যাসৰ নলীটো পূৰ কৰে চৌবাচ্চাৰ কিমান হ'ব 1 ঘণ্টাত হলে এইখিনি ঐকিক নিয়মত কৰিব লাগিব 1/x হ'ব ঠিক হেইদৰে ইমানখিনি ঘণ্টা মই ধুনিয়াকৈ বুজাই দিছো কি হ'ব ইমানখিনি বাই ইটো x ৰ লগত তলৰটো লগত পূৰণ কৰি দিলে হৈ গল আকৌ কি কৈছে 1 ঘণ্টা ডাঙৰ ঠিক হেনেকৈ ডাঙৰটোৰ একেলগে কৰা এতিয়া প্ৰশ্ন মতে কি কৰা এই দুটা মিলি কিমান হয় 1 ঘণ্টা মানে এই দুটা মিলি 1 ঘণ্টা 1 ঘণ্টাত কিমান হয় 1 ঘণ্টাত এই দুটা মিলি 1 ঘণ্টাত কিমান হয় এটো 1 ঘণ্টা এটো 1 ঘণ্টা গতিকে এই দুটা মিলি কিমান হয় 1 ঘণ্টাত কিমান হৈছে এখানে এটো লিখিছো এইটো মান যোগ এইটো মান সমান 1 ঘণ্টা এতিয়া আমি এইখিনি আমি কি কৰিম সমাধান কৰিবলৈ যত্ন কৰিম ওকে গতিকে আমি এইখিনি মুছি দিম আচ্ছা বুজি পাইছা ওকে এইখিনি মুছি দিম মই এইখিনি মুছি দিছো ইয়াতে কি হ'ব সচল ইয়াতে কি হ'ব
সমাধানটো কৰা এতিয়া সমাধানটো কৰিলে কি হ'ব এইটো লহাগু লব লাগিব ইয়াতে 8 আছে 8 টো কি আছে দুটাতে আছে গতিকে এটা 8 কমন লোৱা এটা হ'ব 8 তাৰ পিছত ইয়াতে x এইটো x একে নহয় কিন্তু এইটো সিঙ্গেল x এইটো x - 10 গতিকে ইয়াৰ কমন নহয় x into x minus 10 লিখিলো ওকে লিখিলা এতে আমি হে লহাগু নিয়ম মতে অঙ্কখিনি কৰিবলৈ যত্ন কৰিম ওকে লহাগু নিয়ম কি এইটোৰ তলটো দি এই লহাগুটক হৰণ কৰিব লাগে তলত কিমান আছে ন 8x এই 8x ৰে ইয়াক যদি আমি হৰণ কৰো 8x ক্যান্সেল যাব থাকিব কি x minus 10 hey x minus 10 ক উপৰত কিমান আছে 75 এই 75 দি পূৰণ কৰা ওকে 75 into কি হ'ব x minus 10 ওকে তাৰ পিছত চিহ্নটো কি ইয়াতে এটো লহাগু লৈছো ইয়াতে প্লাস চিহ্ন আছে প্লাস চিহ্ন দিব লাগে সেম প্ৰসিডিউৰ মেইনটেইন কৰা একে ধৰণৰ নিয়মেৰে আকৌ এইখিনি দি আমি ইয়াক হৰণ কৰিলো হৰণ কৰিলে এইখিনি আৰু 8 উঠি যাব থাকিব নকি কি থাকিব yes এইখিনি গলে x থাকিব মানে x থাকিল এতিয়া x আৰু 75 পূৰণ কৰিলে কিমান হ'ব 75x equal to কিমান হ'ব 1 হ'ব ওকে is equal to 1 এতিয়া আমি কি লিখিম পূৰণটো কৰা ইয়াতে কি হ'ব এইকেইটা তলৰ কেইটা আমি হৰণ কৰি পূৰণ কৰি দিও 8 ৰে 8x ৰে এইটো পূৰণ কৰিলে আকৌ 8x দি এইটো পূৰণ কৰিবা 8x দি পূৰণ কৰিলে x স্কয়াৰ ওকে প্লাস মাইনাস মাইনাস 8 10 গুণ 80 into x উপৰত ছোৱা আমি এটা কাম কৰি লব পাৰোনে 75 টো কমন যায় হ'ব 75 টো কমন নললো হ'ব পূৰণে কৰি দি 75x minus 75 আৰু 10 পূৰণ কৰিলে এটা শূন্য লগাই দিয়া মানে প্লাস 75x equal to 1 ওকে বুঝছে না এতিয়া আমাৰ ইয়াৰ তলত কি আছে 1 আছে ইয়াৰ আগতে আমি অঙ্কটো এবাৰ কৰি লও সৰু কৰি লও কিমান হ'ব 8x square minus 80x ওকে কি হ'ব এইটো আৰু এইটো দুটাই প্লাস হল গতিকে যোগ কৰি দিয়া যোগ কৰি লিখিব 150x ওকে 150x therefore there hi 150x minus 750 equal to কিমান হ'ব 1 এতিয়া আমি কি কৰিম হলে এতিয়া সোয়া বজ্ৰ পূৰণ কৰিম ইয়াৰ তলত অন আছে বজ্ৰ পূৰণ কৰিলে কি হ'ব আগত আমি এইটো বজ্ৰ পূৰণ 8x স্কয়াৰ minus 80x equal to কিমান হ'ব 150x minus 750 ওকে ঠিক আছে এতিয়া আমি কি কৰিম 8x স্কয়ার দুই এটা কমন লসন সোসন দুই এটা কমন লই সৰু কৰা যায় নেকি দুই কমন লিখিব 4x minus দুই কমন ললে কিমান হ'ব 40x ওকে ইয়াৰ পৰা দুই কমন ললো কিমান হ'ব এইটো কিমান হ'ব 75x minus দুই কমন ললে কি হ'ব 3 এটো 3 কিমান হল 15 হাফ 5 ওকে কেনেকে হল ইয়াৰ পৰা আমি দুই এটা কমন লও দুই কমন ললে কি হ'ব ইয়াৰ পৰা এইটো দি এইটো কমন মানে কি এটা হরণ করে 4 x আছে x স্কয়ার আছে x স্কয়ার হবে ওকে মাইনাস আছে মাইনাস দে দুই কমন গলে 40 হবে x আছে x দে ইয়াতে দুই কমন লইছো দুই কমন ললে কি হবে ইয়াতে কিমান হবে
150 2 কমন গেলে 75 x হবো তার পিছত মাইনাস ইয়ার পরে 2 কমন মানে কি 2 দি হরণ গলে ইমান করব এটা সেম বস্তু বোথ সাইডত পূরণ থাকলে কটাকটি করা যায় এতে থাকিল কি ইয়াতে থাকিল 4x স্কয়ার minus 40x equal to 75x minus 375 ওকে এতে আমি কি কৰিব লাগিব স্ট্যান্ডার্ড ফর্মত লব লাগিব ওকে মুছি দিছো এতে আমি কত লম স্ট্যান্ডার্ড ফর্মত লম ওকে স্ট্যান্ডার্ড ফর্মটো কি হ'ব ইয়াতে আমাৰ স্ট্যান্ডার্ড ফর্মটো কি হ'ব তোমালোকে তলে তলে যেনে কই আগৰ পৰা কৈ আছো তলে তলে লিখি যা ইয়াৰ স্ট্যান্ডার্ড ফর্মটো কি হ'ব x স্কয়ার থকটো আনা এটা আছে 4x স্কয়ার ওকে minus 40x এটা না হলে কিমান হ'ব 75 মাইনাস হ'ব x ইকুয়াল টু কিমান হ'ব সরি এসে এটা মাইনাস তো ইপিনা হলে কি হ'ব প্লাস হ'ব মানে মাইনাস তো ইপিনা হলে প্লাস হ'ব 375 ইকুয়াল টু 0 ইয়াত আমি কি লিখিম 4x স্কয়ার এই দুটা যোগ করলে কিমান হ'ব মাইনাসের হ'ব চিহ্ন দুটাই মাইনাস ইয়ার আগে তো মাইনাস মই আগে তো কইছো এই দুটাই যদি একে ধরনের চিহ্ন হয় তোমালোকে দুটাই যোগ কৰি দি চিহ্ন বহাই দিবা তেতিয়া এটা যোগ করলে কিমান হ'ব 5 11 আৰু x আছে এটা এক বহাই দিয়া প্লাস 3 7 5 ইকুয়াল টু 0 বুঝি পাইছে না ঠিক আছে এতে আমি কি করিম ফ্যাক্টরাইজেশন মেথড উৎপাদকীকরণ পদ্ধতি সমাধান কৰিবলৈ প্ৰয়াস কৰো এইটো নিয়মত কি হয় এইটো নিয়মত তোমাৰ কি কৰিব লাগে এইটো আৰু এইটো মানে x স্কয়ার হওক আৰু ধ্ৰুবক পদ পূৰণ কৰিব লাগে এইটো কিমান হ'ব 375 into 4 4 5 গুণ 20 এইটো কিমান হল 4 7 গুণ 28 আৰু 2 30 7 3 3 4 12 15 হলে তেতে 1500 পৰা কেনেকৈ আমি কিমান পাও 115 কেনেকৈ পোৱা যায় এটো সোয়া আমি কেনেকৈ কৰো 1500 5 দি কৰো ডাইরেক্ট হ্যাঁ 12 হ'ব 2 দিয়ে কৰা 2 দি কৰিলে 7 বার 5 বার 2 ধন্যবাদ হলে আকো 2 দি কৰা 2 দি কৰিলে কিমান হ'ব 1 3 বার 1 থাকিল 15 7 বার 1 5 বার এতে কিমান ডাইরেক্ট 5 দি কৰাছোন 5 দি কৰিলে কিমান হ'ব 5 দি কৰিলে এটো কিমান আছে 3 5 7 35 2 আছে 5 25 আকো 5 দি কৰা 5 15 35 আকো 5 দি কৰিলে 3 হয়নে এইটো এতে আমাৰ কিমান বনাব লাগে 115 সোয়াসন এইখিনি পূরণ করলে কিমান হ'ব 5 5 গুণ 25 4 25 গুণ 100 আৰু 3 5 15 100 যোগ 15 কৰা যায় ওকে বুজি পাইছে না গতিকে আমি কি লিখিম 4x স্কয়ার মাইনাস 100 যোগ 15x plus 375 equal to 0 okay 4 eto ji ase likha e minus eto plus purun kole minus 100 x minus plus e minus 15x tarpise eto plus ase plus dia 375 hobo ise acha তে ইয়ার পরা কমন কি হবো 4 আৰু x কমন যাব ওকে থাকিব কি x মাইনাস 4 1 পর 4 কমন গলি কিমান 25 4 গুণ 1 অলপ আগতে কইছো হলনে এইটো বাৰ কি হ'ব মাইনাস ইয়াৰ পৰা 15 এটা কমন লৈছো মাইনাস মাইনাসত প্লাস হ'ব x থাকিব মাইনাস প্লাসত মাইনাস
এটো কি হবো 15 কমন ললে কিমান হবো 25 ইকুয়াল টু 0 গতিকে এটো কি হবো এটো হবো হলে এতে আমার হাহি উলোৱা মনটো ভাল লগা হেৰিটো আহিছে গতিকে এটো কি হবো 4x - 15 equal to 0 ওকে এতে কি হবো x equal to x - 25 equal to 0 বা 4x - 15 equal to 0 হলে বুঝি পাইছে নে এতে আমি উপরখিনি মুছি দিও তোমালোকে নিশ্চয় তুলি লবা পজ মারি ওকে দেখা এইটো কি হবো 4x - 15 বুঝছে এতে কি হবো x equal to 25 বা x equal to 4x equal to কিমান হবো 15 এটো কিমান হবো x equal to 15/4 ইয়াতে তুমি ই গ্ৰহণযোগ্য বুলি নহয় বুলি দিবা কিয় দিবা কাৰণ x ৰ মান কি নহয় যেহেতু মুঠ কিমান কৈছে ইমান কৈছে ইমান কৈছে নহয় এই কাৰণে ই গ্ৰহণযোগ্য নহব ই গ্ৰহণযোগ্য নহয় হৈ গল আমাৰ মানে ই কি নহয় গ্ৰহণযোগ্য নহয় গতিকে x ৰ ভ্যালু কিমান পালা x equal to 25 x মানে আমি কি ধৰিছিলো x ৰ মান কি ধৰিছিলো সচন এই কাৰণে মই এটো মুছা নাই x তো কি আছিল সৰু ব্যাখৰ নলিতে পুৰ কৰি লয় এটা আমি এইখিনি আমাক নালাগে ঠিক আছে এইখিনি মুছি দিলু মই ৰাখি থৈ দিছিলো যাতে তোমালোকৰ এইবিলাক অংক কৰোতে ইয়াতে লিখিব লাগে তোমালোকৰ তো হেৰি নাই কাটিব আৰু মুছিব নৰা গতিকে এইখিনি হ'ব তোমালোকৰ মেন অংকটো এতে কি x ৰ ভ্যালু ওলাই গৈছে তেতিয়া হলে ডাঙৰ ব্যাখৰ নলিয়ে কি কৰে কিমান সময় চৌবাছটো পূৰ কৰিব x ৰ ভ্যালুটো বহাই দিয়া x ৰ ভ্যালু কিমান হল 25 ঘন্টা ইয়াতে x ৰ ভ্যালু বহাই দিয়া এটো কিমান হ'ব x - 10 তাৰ মানে 25 - 10 মান ঘন্টা ইকুয়াল কিমান হ'ব 15 ঘন্টা হৈছে এইখিনি হল তোমাৰ ৰিকোয়ার্ড আনসার নিশ্চয় তোমালোকৰ অংকটো ভাল লাগিছে আৰু তোমালোকে নিশ্চয় অংকটো বুজি পাইছা ওকে কাম টু নেক্সট অন এতিয়া আমি 10 নম্বৰ অংকলৈ আহো ওকে 10 নম্বৰ অংকটো কি আছে মহীশূৰ আৰু বাংগালোৰৰ মাজৰ 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয় ব্ৰেকেটত দিছে কি মাজৰ ষ্টেচনবোৰত হিহতে ৰোৱা সময়খিনি নধৰাকৈ যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ ঘণ্টাত 11 ঘণ্টা বেছি ৰেলগাড়ী দুখনৰ গড় দ্ৰুতি কিমান হ'ব এনেকুৱা অংক এটা আমি আগতে এই অনুশীলনে আগতে কৰিছিলো এই অনুশীলনে আগতে এটা অংক কৰিছো এই অংকটো চোৱা ইয়াতে কি আছে মুঠ দূৰত্বটো মহীশূৰ আৰু বাংগালোৰৰ মাজৰ 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিব লগা তাৰ মানে কি মুঠ দূৰত্বটো কিমান আছে 132 কিলোমিটাৰ মনত থাকিব মুঠ দূৰত্ব কিমান 132 কিলোমিটাৰ শর্তটো কি কৈছে যে দ্রুতবেগী রেল গাড়ী আৰু যাত্ৰীবাহী ৰেল গাড়ী মানে বুজিব আমি ইংৰাজী কলে ভালকৈ বুজি পাম দ্রুতবেগী ৰেল গাড়ী মানে হল এক্সপ্ৰেছ ট্ৰেইন যেনে কামৰূপ এক্সপ্ৰেছ গুৱাহাটী এক্সপ্ৰেছ হয়নে এইবিলাক কোৱা হয় এক্সপ্ৰেছ ট্ৰেইন যিবিলাক সেইবিলাকক কোৱা হয় দ্রুতবেগী
ট্ৰেইন আৰু যিবিলাক যাত্ৰীবাহী ট্ৰেইন মানে প্যাসেঞ্জাৰ ট্ৰেইন যেনেকৈ আমাৰ লোকাল যিবিলাক ট্ৰেইন চলে সেইবিলাকক যাত্ৰীবাহী ট্ৰেইন বুলি কোৱা হয় ওকে কি কৈছে যদি দ্ৰুতবেগী ৰেল গাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেল গাড়ীখনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি গাড়ী দুখনৰ গড় দ্ৰুতি উলিওৱা এইটো কাৰ ওপৰত ডিপেন্ড কৰিছে দ্ৰুতবেগীটো কাৰ ওপৰত নিৰ্ভৰ কৰিছে যাত্ৰীবাহীৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে তোমাৰ কি ধৰিব লাগিব এই যাত্ৰীবাহী ৰেল গাড়ীখনৰ দ্ৰুতি আগতে ধৰিলো সেইকাৰণে মই কি কৈছো ধৰা হল যাত্ৰীবাহী ৰেল গাড়ীখনৰ গড় দ্ৰুতি x কিলোমিটাৰ কিমান কৈছো যে যাত্ৰীবাহী ৰেল গাড়ীখনৰ গড় দ্ৰুতি x কিলোমিটাৰ প্ৰতি ঘণ্টা তেতিয়াহলে কি কৈছে দ্ৰুতবেগী ৰেল গাড়ীখনৰ গড় দ্ৰুতি কি আছে যাত্ৰীবাহী ৰেল গাড়ীতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি তাৰ মানে দ্ৰুতবেগী ৰেল গাড়ী বেছি মানে কি বেছি মানে 100 লগত 11 যোগ কৰা হৈছে আৰু আমাৰ ইয়াতে মই আগতে কৈছো মোট দূৰত্বটো 132 কিলোমিটাৰ এতিয়া আমি দ্ৰুতি আগতে কৈছিলো দ্ৰুতি সময় আৰু দূৰত্বৰ মাজৰ সম্পৰ্কটো কি দ্ৰুতি আমি বিজ্ঞানৰ নৱম শ্ৰেণীৰ বিজ্ঞানৰ গতি অধ্যায়ত পঢ়িছিলো কি দ্ৰুতি ইকুৱেল টু দূৰত্ব বাই সময় দ্ৰুতি কি হয় দূৰত্ব বাই সময় আমাক লাগে সময় তেতিয়ালে এইটো পূৰণ কৰিলে দ্ৰুতি ইনটু সময় ইকুৱেল টু দূৰত্ব গতিকে সময় ইকুৱেল টু দূৰত্ব বাই দ্ৰুতি এতিয়া দেখা 120 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ যাত্ৰীবাহী ৰেল গাড়ীখনৰ লগা সময় কিমান সময় লাগে যাত্ৰীবাহী ৰেল সময় আমি কি বুলি লিখিম আমি দ্ৰুতি পাইছো আৰু কি পাইছো দূৰত্ব পাইছো ইয়াতে দূৰত্ব বাই হেৰি কৰিলে কি হ'ব দ্ৰুতি কৰিলে আমি সময় পাও ঠিক এইখিনি অতিক্ৰম কৰিবলৈ যাত্ৰীবাহী ৰেলখনৰ এইখিনি গল এতিয়া হ'ব এক্সপ্ৰেছ এত কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ এক্সপ্ৰেছ ইয়াতে হ'ব এক্সপ্ৰেছ মানে দ্ৰুতবেগী লিখা দ্ৰুতবেগী ৰেল গাড়ীখনৰ লগা সময় হ'ব কি 132 বাই মই যে দূৰত্ব বাই দূৰত্ব আছে এইটো বাই দূৰত্ব মান কি হ'ব ঘণ্টা হ'ব ওকে এইখিনি ঘণ্টা দিব লাগিব হৈছে এতিয়া প্ৰশ্ন মতে কি কৈছে ভ্ৰমণ কৰিলে এখন দ্ৰুতবেগী ৰেল গাড়ীখন যাত্ৰীবাহী ৰেল গাড়ীতকৈ 1 ঘণ্টা কম দ্ৰুতবেগী ৰেল গাড়ী এইটো দ্ৰুতবেগী ৰেল গাড়ী কিমান এইটো মানে এইটো দ্ৰুতবেগী যাত্ৰীবাহী ৰেল গাড়ী এইটো ইয়াতকৈ কম মানে বিয়োগ ওকে কম দিলে কি হ'ব বিয়োগ হৈ যাব ওকে এতিয়া তোমালোকে নিশ্চয় অংকটো বুজি পাইছা তোমালোকে ইয়াত কি ধৰিব লাগিব যাত্ৰীবাহী ৰেল গাড়ীখনৰ গড় দ্ৰুতি উলিয়াই লবা x ধৰিবা তাৰপৰা দ্ৰুতবেগী ৰেল গাড়ীখনৰ হ'ব কি x প্লাস 11 তাৰপিছত মোট দূৰত্ব জানাই 132 কিলোমিটাৰ আৰু দুটাৰে যাত্ৰীবাহী ৰেল গাড়ী আৰু দ্ৰুতবেগী ৰেল গাড়ীখনৰ কি সময় উলিয়াই লবা যেহেতু সময়ৰ কথা ইয়াতে কৈছে ঘণ্টা সময় 1 ঘণ্টা বুলি আছে প্ৰশ্নমতে কি আছে এই কি কৈছে ইয়াতে দ্ৰুতবেগী ৰেল গাড়ীখনৰ এইটো হল দ্ৰুতবেগী ৰেল গাড়ীখনৰ সময় যাত্ৰীবাহী ৰেল গাড়ীতকৈ 1 ঘণ্টা কম লাগে কম মানে মাইনাস ওকে এতিয়া আমি মুছি দিছো এতিয়া আমি এটো সমাধান কৰিলে আহি যাব ওলাই যাব সমাধানটো কৰি লও ওকে সমাধান কৰিলে কি হ'ব সোৱা আমি যিমান দূৰ পাৰো উৎপাদকীকৰণ পদ্ধতিৰে কিন্তু আমি সমাধানখিনি কৰি আছো এতিয়া এটো কি হ'ব এইটো ইপিনে যে আছে এটো লিখা 132 বাই x plus 11 equal to lahagulwa x on 32 minus x okay এনেকে হল ইয়াৰ তলত অন আছে নহয় অন আৰু x ৰ লহাগু কিমান x হ'ব x দি x হৰণ কৰিলে একবাৰ আৰু 32 পূৰণ কৰিলে 32 হ'ব তাৰপিছত -3 আছে -3 দিছো
ইয়াৰ তলত 1 আছে 1 দিয়ে x হৰণ কৰিলে x x আৰু 1 পূৰণ কৰিলে x হ'ব এতিয়া আমি কি কৰিম বজৰ পূৰণ কৰিম কিন্তু কোনটা আগত লিখিম এইটো লিখিম কি হয় এইটো লিখিম এই যে x x পূৰণ হোৱাৰ চান্স আছে কারণ x স্কয়ার থাকাটা আমি লেফট সাইডত লিখিব লাগে বজৰ পূৰণ কৰিলে কি হ'ব x + 11 আৰু 132 মাইনাস x ৰ লগত পূৰণ হ'ব মানে ইয়াৰ ওপৰত ইয়াৰ তলত কিমান হ'ব 132 x হ'ব ওকে এতে কি হ'ব লিখা এটো পূৰণ কৰি দিয়া ওকে এইটো আৰু এইটো পূৰণ কৰা মানে x into 132 minus x plus 11 into 132 minus x equal to 132x okay ঠিক আছে বাৰু ইয়াতে কি হ'ব সোয়াসন 132 x হ'ব x ৰ লগত পূৰণ কৰিলে 132x minus চিন আছে minus x স্কয়ার প্লাস এটা 11 দি পূরণ করে 11 দি পূরণ করলে কিমান হয় 11 দুগুণ 22 3 11 33 আর 2 35 35 হল হাতে 3 11 কে 11 আর 3 14 এইটো আর এইটো পূরণ করলে কিব -11x হবে ইনটু 132x এইটো সেম ক্যান্সেল যায় ওকে থাকিল কি 1 x square plus 1452 minus 11x equal to 0 standard form में लिखा minus x square तरफ से होबो plus 1452x equal to 0 হলনে এতে কি মই কইছিলো নহয় তোমালোকৰ প্ৰথমটো 0 মাইনাস থাকিলে মাইনাস এটা কমন লবা x square minus minus plus 11x minus 1452 equal to 0 equal to minus 2 উঠি যাব কি হ'ব x square plus 11x minus 1452 equal to 0 okay now express this in factorization method ইয়াক আমি এতিয়া উৎপাদকীকৰণ পদ্ধতিত কৰিবলৈ প্ৰয়োগ কৰিম উৎপাদকীকৰণত কৰিব গলে তুমি প্ৰথমতে কি কৰিব লাগিব 1 4 5 টু ভাঙা তেৰে যায় 2 দি যাব 7 বাৰ 7 গুণ 14 5 2 বাৰ হলে অনে নাই এটো কিমান হল আমি পুৰণটো এবাৰ চেক কৰি চাওচোন 11 2 গুণ 22 7 2 11 3 গুণ 33 আৰু 35 হয় ঠিক আছে 11 কে 11 ঠিক আছে এটো কিমান হ'ব 1 6 হ'ব হয় তাৰ পিছত 2 দি কি হ'ব এটো 14 7 বার 5 5 2 দি গুণ 4 1 হল 12 হল 6 গুণ 12 2 দি গলে 6 3 এতে তো 2 দি না যায় 3 দি যাব এটো একেবারে 11 দি যাব এই তিয়াসোয়া এই 11 এইখিনি পূরণ করা আমি 33 পাবা হয়নে আমার লক্ষ্য হল 11 পাবো লাগে আর এইখিনি পূরণ করিলে কিমান পাম 44 পাম 44 minus 33 করিলে কিমান হবে 11 হবে গতিকে আমি কি লিখিম x স্কয়ার প্লাস 11x এর ঠাইতে আমি কি লিখিম কি পাইছো 44 minus 33 লিখিম ওকে তার পিছত minus 1452 লিখিম ঠিক আছে বারু এটো লিখা x স্কয়ার কি হবে x স্কয়ার প্লাস 44 ব্র্যাকেট দিবা minus 33 into x minus 1452 into 0 এটো কিমান হবে x স্কয়ার প্লাস 44x minus 33x minus 1452 equal to 0 ইয়াতে কিমান হ'ব x কমন যায় x plus 44 minus ইয়াতে 33 কোন হলে x থাকিব এটো এনেকৈ হ'ব 44 ওকে
ইয়াতে কি হব x plus 44 into x minus 33 equal to 0 ইয়াতে কি বল হব x plus 44 equal to 0 বা এটার সমান সমান 0 বা এটার সমান সমান 0 x minus 33 equal to 0 ইয়াতে কি হব x equal to minus 44 বা x equal to 33 দেখা যোগ সমান দূরত্ব মই কইছিলো নহয় এইবিলাক কেতিয়াও কি নহয় মাইনাসৰ নহয় গটিকে ই গ্ৰহণযোগ্য নহয় ই গ্ৰহণযোগ্য নহয় গতিকে আমি কি পালো x ৰ মান পাই গলো নহয় গতিকে x equal to কিমান হ'ব x equal to কিমান 33 তে x কি ধৰিছিলো যাত্ৰীবাহী ৰেলগাড়ীখনৰ যাত্ৰীবাহী ৰেল গাড়ীখনৰ গড় দ্ৰুতি খনৰ গড় দ্ৰুতি ওকে ইকুয়াল টু কিমান হ'ব যাত্ৰীবাহী ৰেলগাড়ীখনৰ গড় দ্ৰুতি 33 কিলোমিটাৰ পাৰ দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি হ'ব 33 প্লাস 11 ইকুয়াল টু কিমান হ'ব কিলোমিটাৰ প্ৰতি ঘণ্টা 44 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব ওকে ঠিক আছে এতিয়া আমি আহো 11 নম্বৰ অংকলৈ ওকে 11 নম্বৰ অংকটোত কি কৈছে ভেরি ইম্পর্টেন্ট কিন্তু এটা স্টার মার্ক দি দিও তাতে এটা দিছিলো দুটা বর্গৰ কালিৰ যোগফল 468 বর্গ মিটার যদি হিহতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটার বর্গ দুটাৰ বাহুৰ পৰিমাণ কি কৈছে চোৱাচোন বর্গ বুলিলে কি বুঝা বর্গ মানে কি বর্গ মানে আমি কি পাইছিলো মন কৰাচোন যি চতুৰ্ভুজৰ চাৰিটা বাহুৰ মাপ সমান আৰু চাৰিটা কোণৰ মাপ সমান তাক কি বুলি কোৱা হয় বর্গ বুলি কোৱা হয় এইটো এটা বর্গ মই তোমালোকক দেখাই দিছো এনেকুৱা এইটো এটা বর্গ হয় ওকে ইয়াৰ কি হ'ব এই বাহুখিনি কিন্তু সমান আৰু প্ৰত্যেকটো কোণ কিমান হ'ব এক সমকোণ বা 90 ডিগ্ৰী ইয়াৰ বাহুকেইটা সমান কোণকেইটা 90 ডিগ্ৰী হয়নে আৰু কি কৈছে দুটা বর্গৰ কালিৰ যোগফল এতিয়া বর্গৰ কালি কি বর্গৰ কালি আছিল বাহু স্কয়ার মনত ৰাখিবা বর্গৰ কালি হল বাহু স্কয়ার বর্গ একক আৰু বর্গৰ পৰিসীমা কি চাৰিটা বাহু আছে না 4 ইনটু বাহু মানে 4 ইনটু বাহু হ'ব কি বর্গৰ পৰিসীমা মনত থাকিব এতিয়া আমি ধৰি লও দুটা বর্গৰ পৰিসীমাৰ পাৰ্থক্য ধৰা সৰু বর্গৰ ধৰা হল ধৰো ডাঙৰ বর্গৰ কি কৈছে বাহুৰ দিক না ডাঙৰ বর্গৰ বাহুৰ দিক ডাঙৰ টাকত ধৰিছো বাহুৰ দিক কিমান আছে x মিটাৰ মই মিটাৰটো m দি বুজাইছো গতিকে সৰু বর্গৰ বাহুৰ দিক y মিটাৰ ধৰিছো ওকে এখানে আমি কি ধৰিছো y মিটাৰ ধৰিছো ঠিক আছে এতিয়া দুটা প্ৰশ্ন মতে লিখিবা দুটা বর্গৰ কালিৰ যোগফল তেতিয়ালে অ্যাকর্ডিং টু কোশ্চেন 1 দুটা বর্গৰ কালি ডাঙৰ বর্গৰ কালি কি হ'ব কালি হল বাহু স্কয়ার মানে সৰু বর্গৰ কালি কিমান হ'ব বাহু স্কয়ার এই দুটাৰ কি বর্গ কৰিছো নহয় দুটা বর্গৰ কালিৰ যোগফল যে বর্গ লৈছো বর্গৰ কালি লৈছো কি উলাই লৈ যোগফলটো কিমান আছে 4 6 8
আমি একক বিলাক ইয়াত নিদিম একেবারে আমি লাস্টত দি দিম বা 12 ওকে এটা নাম্বার 1 ধরা again according to question number কি আছে 2 question number 2 কি হবে দুট আৰু হিহতৰ পৰিসীমাৰ পাৰ্থক্য পৰিসীমা বুলি কলে 4 ডাঙৰটোৰ পৰা হটো পাৰ্থক্য মানে বিয়োগ বা অন্তৰ একে কথা মানে বিয়োগ কৰিলে হৈ যাব তেতিয়া হলে प्रथम वर्गर की हब एटु की यार प्रथमटर काली हल की बाहुर दिक আছে x তেতলে x স্কয়ার আছে দ্বিতীয়টার y স্কয়ার আছে তেতলে প্রথমটার বাহুর দিক আছে x পরিসীমা কিমান হবে 4x দ্বিতীয়টার পরিসীমা কিমান হবে 4y তেতলে ইয়াতে কি হবে ইয়াতে হবে 4x ডাঙৰৰ পৰা কিন্তু পাৰ্থক্য দিলে 4y = 24 ইয়াতে আমাৰ 4 এটা কমন লৱা থাকিল কি x minus y equal to 24 ইয়ার যেটো হল থাকে ইপিনে যায় কি হবে তলত গুছি যাব তলত গলে এটো কি হবে 24/4 এটো কি 6 বার 4 6 গুণ 24 গতিকে x minus y equal to 6 আমি ইয়াতে x এর মানটো রাখো y টো নিল 6 plus y হইতো 2 নম্বর ধরো এটা আমি 2 নম্বর মানটা আমি কত বহা 1 নং সমীকৰণত বহাই দিম ওকে এতিয়া আমি লিখিম কি 1 নং সমীকৰণৰ পৰা তাৰ মানে কি এটা বুজি পাইছে না এর মান x এর মান ইয়াতে বহাই দে কি হ'ব x স্কয়ার এই x স্কয়ারত কি হ'ব 6 minus plus y whole square plus y square equal to 4 6 8 ইয়াত এটো কি হ'ব দেখা এটো আমাৰ কি হ'ব এটো a plus b whole square ফর্মুলা কৰিছে a plus b whole square ফর্মুলা বহাই দিয়া কি হ'ব এটো 6 square plus 2 into 6 into y plus y square equal to এটো হলে a খিনি আৰু এটা y আছে নহয় y square আৰু এটা আছে লিখা equal to 4 6 8 ওকে বুজি পাইছা দেখা এতিয়া আমি আহিম কলে আহিম এই সমীকৰণটো মই সপনে লিখি থৈ দিও সমীকৰণটো মই সপনে লিখি থৈ দিও কেতে লাগিব x = কিমান আছিল এইটো তোমালোকে লিখিব না লাগে মোৰ মানে মুছি দিব লগা হল নহয় সেইকাৰণে আমাক লিখিব লাগে হল আৰু এইটো মই মুছি নি দিলো ঠিক আছে এইটো এতিয়া আমি এইখিনি কি কৰি কি আছিল হেৰি মান বিলাক বহাই দিয়া ইয়াতে কি আছিল তোমালোকে তলে তলে লিখিবা 6 স্কয়ার মানে 36 প্লাস 2 into 6 into y তাহলে 6 দুগুণ 12 y হবে প্লাস y স্কয়ার প্লাস আর একটা y স্কয়ার আছে এটো রাখা ইকুয়াল টু 4 6 8 ইয়াত কি হবে দুটা y স্কয়ার আমি আগতে লিখো স্ট্যান্ডার্ড ফর্মত 12 y তার পিছত লিখো তার পিছত কি থাকিল প্লাস 36 এটো ইপিনে আহিলে 4 6 8 হবে ইকুয়াল টু 0 ওকে ইয়াতে 2 y স্কয়ার প্লাস জি আছে লিখা এইখিনিত কি আছে ইয়াৰ পৰা এটো বিয়োগ কৰিব লাগিব চিহ্নটো বিয়োগৰ হবে 8 ৰ পৰা 6 বিয়োগ কৰিলে 2 6 ৰ পৰা 3 বিয়োগ কৰিলে 3 4 4 থাকিব ইকুয়াল টু 0 ইয়াৰ পৰা আমি 2 টো কমন লও থাকিব কি 2 কমন গলে সবতে যায় ইয়াতে 6y - 2 কমন ললে 2 কমন মানে 2 দি ভাগ করা 2 বার 1 বার 6 বার বললে টিয়া y স্কয়ার প্লাস 6y মাইনাস এটো কত গল ইয়ার তলত যাব তলত যায় উঠি যাব ওকে এতিয়া আমি আহকত বজ্রপুর হেৰি উৎপাদকীকৰণ পদ্ধতিৰে আমি এতিয়া কৰিব লাগিব ওকে উৎপাদকীকৰণ পদ্ধতিত এইটো আৰু ইয়াৰ হক পূৰণ কৰিলে 2 on 6 হয় সব কিনে 2 বনোৱা যায় নাই সরি 6 এটো বনাব লাগে 1 0 এটো কিন্তু সবে ভুল কৰা 2 1 গুণ 2 একত না যায় তেতে শূন্য লৈ হল
8 গুণ 2 দি 5 4 2 দি 27 তাহলে 3 দি 9 3 দি আমাক কি বনাব লাগে 6 ওকে ইয়াৰ পৰা অলপ ভাঙা চিঙা কৰা এটা কিমান হল ভাঙা চিঙা কৰা 3 টা 24 হল নহয় এপিনে দাও এপিনে গেল কিমান হয় 9 দুগুণ 18 এই যে হৈ গৈছে এইটো পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 9 দুগুণ 18 ইয়াতে 4 আৰু ইয়াতে 3 12 পূৰণ কৰিলে এতিয়া 18 পৰা আমি যদি এটো বিয়োগ করো আমি কি পাম 6 পাম ওকে এটা আমি কি লিখিম y স্কয়ার প্লাস 6 এর ঠাইত কি লিখিম 18 minus 12 into y minus 216 ওকে ইয়াতে কি হবে y স্কয়ার প্লাস 18y প্লাস minus 12y minus this equal to 0 এতে ইয়াৰ পৰা y কমন যাব y plus 18 থাকিব হয়নে মাইনাস আছে মাইনাস কমন লও 12 কমন ললে সেম এইটো হয় 18 হ'ব মাইনাস মাইনাস প্লাস equal to 0 হলে বুঝি দিও এইখিনি নিশ্চয় এইখিনি বুঝি পাইছা দেখা কি আছে আমাৰ এই দুটাৰ পৰা এটো কমন ওকে এটো কি হ'ব কমন ললে কি হ'ব y plus 18 into y minus 12 equal to 0 এতে ইয়াৰ সমান সমান 0 বা ইয়াৰ সমান সমান 0 y plus 18 equal to 0 বা y minus 12 equal to 0 okay y equal to eto 18 ইপিনে গলে মাইনাস হ'ব বা y equal to minus 2 ইপিনে গলে প্লাস হ'ব ই সাবা মই আগতে কৈ থৈ দিছো যে জোখমাক কেতিয়া মাইনাসৰ সংখ্যা নহয় হেতু কেটো আমাৰ কি হ'ব ই গ্ৰহণযোগ্য নহয় কিছু মানে ই অসম্ভৱ ইট ইজ ইম্পসিবল দিব পাৰা মই এই গ্ৰহণযোগ্য বুলি লিখো আৰু তোমালোকে আশা কৰা এইটোই লিখিবা গতিকে y ইকুৱেল টু কিমান পালা 12 ইয়াতে মিটাৰ দিবা ওকে ওয়ান মান পাই গৈছো এতিয়া আমি হৈ গল নহয় এই বহাই দিয়া গতিকে ডাঙৰ বৰ্গৰ বাহুৰ দিক equal to x meter x মানে কিমান সরি এটো লিখিব না লাগে x এর মান তুলি লও এতিয়া এইটো 2 নম্বৰ পৰা আমি x এর মান তুলি লও x equal to 6 plus y y এর ভ্যালু কিমান আছে 12 equal to 18 মিটার গতিকে x equal to 18 মিটার গতিকে আমাৰ কি হ'ব সৰু ডাঙৰ বৰ্গৰ বাহুৰ দিক কিমান ধৰিছিলো x ডাঙৰ বৰ্গৰ বাহুৰ দিক কিমান ধৰিছো x x এৰ ভ্যালু কিমান পালা 18 মিটাৰ ওকে সৰু বৰ্গৰ বাহুৰ দিক কিমান ধৰিছিলো y পালা কিমান হৈছে এইটো হল তোমাৰ ৰিকোয়ার্ড আনসার আশা কৰো অঙ্কখিনি অলপ প্ৰত্যেকটো অঙ্কই ডাঙৰ হলেও মই ধুনিয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছো ওকে নিশ্চয় তোমালোকৰ পাঠটো ভাল লাগিছে তোমালোকে মোৰ চেনেলটো ভাল লাগিলে সাবস্ক্রাইব কৰিবা আৰু বেল আইকনত ক্লিক কৰিবা যাতে মই পঠোৱা প্ৰতিটো ভিডিও তোমালোকৰ তাত প্ৰথমতে গৈ পায় ওকে থ্যাংক ইউ